আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। ঐতিহাসিক গৌৰীপুৰৰ মা মহামায়া খেলপথাৰত ৭৮তম স্বাধীনতা দিৱস উদযাপন। পতাকা উত্তোলন কৰে গৌৰীপুৰৰ পৌৰসভাৰ সভানেত্ৰীগৰাকীয়ে। আৰু গৌৰীপুৰৰ আৰক্ষীৰ লগতে সচেতন নাগৰিক আৰু কণ কণ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। গৌৰীপুৰৰ পৌৰসভাই আজি বহুত আঁচনি দিয়াৰ কথাও ঘোষণা কৰিছে। ইয়াত আমি মহামায়া খেলপথাৰত সকলোৱে একগোট হৈ আমি স্বাধীনতা দিৱস উদযাপন কৰিলো। আজি এই উপখনত দিনটো আজি আমি আঁচনি ঘোষণা কৰিলো। কি আঁচনি ঘোষণা কৰিছে গৌৰীপুৰ ৰাইজৰ কাৰণে? কি সুবিধা কৰি দিব? গৌৰীপুৰ ৰাইজৰ কাৰণে অলৰেডি আমি সৌৰবাতিৰ ব্যৱস্থা কৰিছো, সোলাৰ সিস্টেম। কিয়নো মানে লাইটৰ খুব প্ৰব্লেম হোৱাৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে সোলাৰ সিস্টেম কৰিছে, সৌৰবাতি বুলি কয় যিটো। এইটো আমি অলৰেডি আগতে 100ৰ ওপৰত লগাইছো আৰু পূজাৰ আগতেও আৰু 100ৰ ওপৰতে লগাম। আৰু আগন্তুক আমি গৌৰীপুৰবাসীক চিচি আমাৰ গৌৰীপুৰ নগৰখন যাতে সুৰক্ষিত হৈ থাকে সেইকাৰণে চিচি কেমেৰাৰ ব্যৱস্থা কৰি আছো। এইটো পূজাৰ আগতে আমাৰ হৈ যাব। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।